Hello guys, welcome to my YouTube channel Assam Sankardev Bidyalay. মোৰ ফাদাৰ-ইন-ল ঘৰৰ পৰা ওচৰৰে এখন গাঁৱলৈ আমি গৈছিলোঁ। সেই গাঁওখন বৰ ধুনীয়া আছিল। আজি মই সেই গাঁওখন আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। বলকচোন তেন্তে। মই মোৰ মিছেছ আৰু মোৰ ছোৱালী আৰু মোৰ মাদাৰ-ইন-ল আমি আটাইকেইজনে খোজকাঢ়ি সেই গাঁওখনলৈ আগবাঢ়িলোঁ। এয়া চাওক, বালিজুৰি সেই ৰাস্তাটো পাকা আছিল, কিন্তু সেইফালেদি ডাম্পাৰ আৰু ট্ৰাক বহুত অহা যোৱা কৰে। সেই পাহাৰলৈ মানে কাঠ অনা নিয়া কৰে। এইটো চাওক, এটা কেনেল আছিলে। কেনেলদি আগতে পানী বৈ গৈছিলে, কিন্তু বৰ্তমান কেনেলটো বন্ধ হৈ গ'ল আৰু ইয়াত মানুহে জাবৰ জোথৰ পেলায়। এয়া এইফালেদি আমি আগবাঢ়ি গ'লোঁ সেই গাঁওখনলৈ। এয়া গাঁৱৰে দুজনী ছোৱালী লগ পালোঁ। সেই ছোৱালীজনী এইবাৰ মেট্ৰিক দিব। এয়া আমি আটাই লাহে লাহে আগবাঢ়ি গ'লোঁ। এয়া চাওক গাঁৱৰ পৰিৱেশ। কেনেলৰ এইটো পাৰে এখন গাঁও আৰু এইটো চাইডে এইটো কেনেল, আৰু সিফালেও মানুহ বসবাস কৰে। এয়া দুজন লোকে গাড়ীত গোবৰ তুলি আছে। ক'ৰবাত বাৰীত চাগে গোবৰ পেলাবগৈ। এইটো গাঁৱৰে মছজিদ, মানে বালিজুৰিৰ মছজিদ। এইটো মাদ্ৰাছা ঘৰ, পাকাকৈ খুব সুন্দৰকৈ বনাই দিছে। এয়া মছজিদ। এয়া চাওক পথাৰ, আৰু পথাৰত কি ধুনীয়াকৈ গৰুসমূহ চৰি আছে। বালিজুৰি সেইফালে মই দেখিবলৈ পালোঁ গৰুসমূহ এৰাল নিদিয়ে। তেওঁলোকে খেতি যেতিয়া চপাই হয় তাৰপিছত গৰুসমূহ সকলোৱে এৰি দিয়ে, আৰু গৰুবিলাক নিজে নিজেই সন্ধিয়া ঘৰলৈ আহে। এয়া চাওক, এইফালে মানুহৰ ঘৰ আৰু বাৰী। এই কেনেলটো এইফালেই পাৰ হৈ গৈছে। এয়া চাওক ভেড়া। এয়া কিছু লোকে ভেড়াও পোহে, তাত ছাগলীও পোহে আৰু ভেড়াও পোহে। এয়া ভেড়াসমূহ চৰি আছে। এয়া আৰু এটা বস্তু মই আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এইটো এটা মহৰ খুঁটি হয়। বৰ্তমান মহসমূহ নাই, চৰাবলৈ লৈ গ'ল। ইয়াতে কমেও 50টামান মহ থাকে। বহুত ডাঙৰ ডাঙৰ মহ। এইটো হৈছে মহৰ খুঁটি। এয়া চাওক, এইটো চাইডে ভিউটো কি মনোৰম। এইফালেদি এইডাল যেতিয়া পানী হয়, মানে বাৰিষা কালত এই খুঁটাটো দি পাৰ হৈ যায়। এয়া চাওক, তাৰ লোকেল মানুহৰ এয়া চাহপাতৰ বাগান। এয়া তেওঁলোকে চাহপাতৰ বাগানৰ খেতি কৰে। এয়া চাওকচোন, বাগানসমূহ কেনেকৈ পানীৰ কাৰণে তেওঁলোকে নলা খান্দি দিছে, আৰু তাত তেওঁলোকে মটৰৰ সহায়েৰে পানী দি থাকে। আৰু চাহপাত বৰ ধুনীয়া তাত উৎপাদন হয়, আৰু তাৰে তেওঁলোকে দৈনন্দিন জীৱিকা নিৰ্বাহ কৰে। এয়া মানুহৰ বসতি বহুত কম গাঁওখনত, আৰু গাঁওখনৰ নামটো মই আপোনালোকক কোৱাই নাছিলোঁ। গাঁওখনৰ নামটো হৈছে হুৰাহাটী, য'ত নেকি
সময়ে সময়ে বহুত হাতী দেখিবলৈ পোৱা যায়। সেই ওচৰৰ পাহাৰৰ পৰা হাতীসমূহ নামি আহে আৰু ইয়াত মানুহে সেই হাতীসমূহ খেদে, যিহেতু ধান খেতি কৰে সেই মানুহখিনিয়ে, আৰু তেওঁলোকে যেতিয়া ধান খাবলৈ আহে আৰু হাতী বাবুসকলক তেওঁলোকে খেদে, আৰু তাৰ পৰাই কিজানি সেই গাঁওখনৰ নাম হুৰাহাটী হ'ল। এইখন এখন বগৰী বাগান হয়। এয়া চাওক বগৰী। ৰাস্তা কিনাৰৰ বগৰীসমূহ জেনেৰেলি বহুত মিঠা হয়, আৰু বগৰী মই খাবলৈ ধৰিও নেখালোঁ, যিহেতু মোৰ অলপ চৰ্দি লাগি আছিলে। এয়া আমি পালোহি, যি ঘৰ মানুহৰ ঘৰলৈ আমি ফুৰিবলৈ গৈছিলোঁ, সেই মানুহৰ ঘৰ পালোহি আমি। এয়া চাওক, তেওঁলোকৰ এটা খালত হাঁহসমূহ চৰি আছে। এইটো ঘৰ তেওঁলোকৰ। সেইটো মতা নহয়, ডাঙৰ। সেইকেইজনী মাইকী ডাঙৰ আছে। এইটো কেনেকুৱা ক্ৰিকেট খেল? এইটো কি নাম খেলটো? পাপা। তোমালোকে কি খেলিছা? ক্ৰিকেট খেলিছা? এয়া চাওক গাঁৱৰ ঠেলা গাড়ীৰ দৃশ্য। এয়া মোৰ ছোৱালীজনী আৰু ল'ৰা ছোৱালী কেইটামানে এয়া ঠেলা গাড়ীত উঠি বৰ আনন্দ পাইছে। আজিকালিতো ঠেলা গাড়ী বহুতেই ঘৰত কমি গ'ল। এয়া গাঁৱৰ দৃশ্য। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক গাঁৱৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ভাল লাগিছিল নে? চলাই আহা বাবাজান, চলোৱা। তোমাৰ নতুন চাইকেল? এই কোনে দিছে? অ' নানী। নানী ক'তা? এইয়া নানী। নানীক থেংক ইউ ক'লান নাই? অঁ, চলোৱা এতিয়া। এইটো কি? এইটো নাম কি? কেকটাছ। কেকটাছে কথা কয়নে? অঁ, চলোৱা এতিয়া। তুমি ফুল পেডেল মাৰা। পাৰিছা? চাপৰ হৈছে, কি ওখ হৈছে।